Hello student, finally তোমালোকৰ HSLC 2026 ৰ আসামিজ MIL সাবজেক্টৰ এক্সাম হৈ গল আৰু আসামিজত তোমালোকক আমি যিখিনি কমন দিছিলো গোটেইখিনি কমন আমি দিয়া মতে ম্যাক্সিমাম প্ৰশ্ন আহিছে তো বহুতে ক'ব পাৰে আহা নাই বুলি তো তেওঁলোকক কৈছো তোমালোকে আসামিজ কোৱেশ্চন পেপাৰখন উলাই লৈ আমি দিয়া কমন কোৱেশ্চনছ ভিডিওৰ লগত তোমালোকে মিলাই চাবা তেতিয়াহে তোমালোকে বুজিব পাৰিবা আমি দিয়াখিনি ডাইৰেক্ট আহিছে নে নাই এনেই তোমালোকে কমেন্টছ কৰাতকে ভালকে মিলাই চাই লবা ফাৰ্স্ট তো ছাত্ৰ ছাত্ৰীসকল এতিয়া নেক্সট তোমালোকৰ 13 ফেব্ৰুৱাৰীত আছে সোশিয়াল সায়েন্সৰ এক্সাম তো লাষ্ট ইয়াৰ সোশিয়াল সায়েন্সৰ কোৱেশ্চন পেপাৰখন কিমান টান আহিছিলে তোমালোকে নিশ্চয় জানা তো এইবাৰ তোমালোকৰ সোশিয়াল সায়েন্সৰ পেপাৰখন কিন্তু ইমান সহজ নাহে গতিকে তোমালোকে সোশিয়াল সায়েন্সটো অলপ ভালকে পঢ়িবা আৰু সোশিয়াল সায়েন্সত নিউ প্যাটাৰ্ন কৰাৰ পিছত ম্যাক্সিমাম দেখা পোৱা যায় যে নিজৰ অপিনিয়নৰ পৰা বহুত প্ৰশ্ন দিয়ে লিখিবলে তো ছাত্ৰ ছাত্ৰীসকল আমি সোশিয়াল সায়েন্সৰ যিখিনি কমন কোৱেশ্চনছ বনাইছো ইয়াতে তোমালোকক বহুতখিনি প্ৰশ্ন আমি এনেকে নিজৰ অপিনিয়নৰ পৰা লিখিব লাগিব তেনেকা ৰিলেটেড দিছো গতিকে তোমালোকক ইয়াতে আমি যিখিনি সোশিয়াল সায়েন্সৰ কোৱেশ্চনছ দিছো এখিনি তোমালোকে ভালকে যদি পঢ়া থিওৰি 45ত মিনিমাম 30 মাৰ্কস তোমালোকে ইজিলি কমন পাই যাবা 13 ফেব্ৰুৱাৰীত আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 45 মাৰ্কসৰ এমসিকিউজ থাকিব আৰু এমসিকিউজৰ কাৰণে তোমালোকে যোনসকলে আমাৰ আইএইচ টেগ আসামৰ এমসিকিউজ নিউ প্যাটাৰ্নৰ ই-বুকখন লৈছা HSLC 2026 ৰ কাৰণে যোনখন বনোৱা হৈছে তেন্তে তোমালোকে তাতে থকা এমসিকিউজ খিনি যদি ভালকে পঢ়িছা তেন্তে তাৰ পৰাই তোমালোকে 45ত 45 টা এমসিকিউ কমন পাই যাবা আৰু আমাৰ সেই ই-বুকখনত কিন্তু এমসিকিউ সলিউশন সহ আছে গতিকে তোমালোকে হেখিনি ভালকে চাবা হেখিনিৰ পৰাই তোমালোকে 45ত 45 টা এমসিকিউ কমন পাই যাবা আৰু যদি কোনোবাই এমসিকিউজ ই-বুকখন লোৱা নাই তেন্তে তোমালোকে আমাৰ অফিচিয়েল WhatsApp নাম্বাৰ 8096691139 এই নাম্বাৰৰ WhatsAppত মেছেজ দি তোমালোকে এমসিকিউজ ই-বুকখন লব পাৰা এনে ৰিয়েল প্ৰাইস 149 रुपीस হয় কিন্তু তোমালোকৰ এক্সাম যেহেতু স্টাৰ্ট হৈ গল হেকানে তোমালোকক অলপ ডিসকাউন্ট দি দিছো 99 रुपीस অনলি তোমালোকৰ এখন সাবজেক্টৰ এমসিকিউজ ই-বুক আৰু সলিউশন সহ থাকিব আৰু তাৰ পৰা 45ত 45 টা এমসিকিউ তোমালোকে কমন পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে থিওৰি কোৱেশ্চনছ খিনি ভালকে চাই যোৱা আৰু থিওৰি কোৱেশ্চনছ খিনিও কিন্তু তোমালোকে WhatsAppত যদি বিচৰা PDF হিচাপে লবলে তেন্তে তোমালোকে থিওৰি কোৱেশ্চনছ খিনিও PDF আকাৰে লৈ লব পাৰা যদি ভাবা যে ইয়াৰ পৰা লিখুতে তোমালোকৰ টাইম লাগিব আৰু ভিডিওটো অলপ লং হ'ব গৈ আছে ইয়াতে তোমালোকক প্ৰথমতে আমি দি আছো 2 মাৰ্কসৰ প্ৰশ্নত তোমালোকে 5 ৰ পৰা 6 টা প্ৰশ্ন 100% কমন পৰিব আৰু ইয়াতে তোমালোকে 10 to 12 মাৰ্কস পাবা প্ৰথম প্ৰশ্নটো আমি দিছো আহোম শাসনৰ দিনৰ পৰা ব্ৰিটিছ শাসনলৈ ৰাইজমেল সমূহৰ শক্তিশালী স্থিতিৰ সমূহ আবাহ দিয়া তো ইংলিছতো আছে তোমালোকে ভালকে চাই লবা তোমালোকৰ যোনবোৰ ষ্টুডেন্ট ইংলিছ মিডিয়ামৰ পৰা তেওঁলোকে ইংলিছ মিডিয়ামতো আমি ইয়াতে ধুনিয়াকে লিখি দিছো তোমালোকে ভালকে লিখি লবা তাৰ পিছত নেক্সট আমি আগবাঢ়িছো 2 নম্বৰ প্ৰশ্নটোলে তো 2 নম্বৰ প্ৰশ্নটো দিয়া হৈছে অসমীয়া ভাষাৰ স্বকীয়তা ৰক্ষা আৰু অসমীয়া ভাষা মাধ্যম হিচাপে পুনৰ প্ৰতিষ্ঠা কৰা অসমীয়া ভাষা সাহিত্য উন্নয়নৰ সৈতে জড়িত দুটা অনুষ্ঠানৰ নাম লিখা তো তোমালোকে ভালকে চাবা ইম্পৰ্টেন্ট আছে বহুত তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল 3 নম্বৰ প্ৰশ্নটো আছে বেংকৰ দৰে অনা বেংক বিত্তীয় প্ৰতিষ্ঠানসমূহেও সঞ্চয়কাৰীৰ পৰা সঞ্চয় বা আমানত সংগ্ৰহ কৰে আৰু সেই সঞ্চয় বিভিন্ন জনলৈ ঋণ হিচাপে আগবঢ়ায় এই প্ৰতিষ্ঠানসমূহক বেংক আখ্যা নহয় কিয় তো এটো ভালকে চাবা তোমালোকে ইংলিছ মিডিয়ামৰো এতে লিখা আছে ধুনিয়াকে তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 4 লে তো কোৱেশ্চন নম্বৰ 4 ত আছে লৰ্ড কাৰ্জনে ঘোষণা কৰা শাসন আৰু শোষণ একেলগে চলাই যোৱা হয় এই কথাহাৰৰ প্ৰত্যুত্তৰ ভাৰতীয় সকলে কেনেদৰে দিছিল তো ইংলিছ মিডিয়ামতো আছে তোমালোকে ভালকে চাই লবা তাৰ পিছত নেক্সট 5 নম্বৰত দিয়া হৈছে 1857 চনৰ বিদ্ৰোহে অসমত কিবা ইতিবাচক প্ৰভাৱ পেলাইছিল বুলি তুমি ভাবানে তোমাৰ যুক্তি দৰ্হুৱা তো এনেকা নিচিনা প্ৰশ্ন তোমালোকে দেখা পাবাই তো ভালকে তোমালোকে চাবা তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 6 নম্বৰত দিয়া হৈছে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত কেনেকৈ গণতান্ত্ৰিক আদৰ্শ প্ৰতিফলিত হৈছে তাৰ পিছত নেক্সট 7 নম্বৰ প্ৰশ্নটো দিয়া হৈছে ভাৰতৰ সংবিধান প্ৰণেতাসকলে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কিয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংবিধানখন অনুকৰণ নকৰি কানাডাৰ সংবিধানখন
অনুকৰণ কৰিছিল তো ইংলিছতো লিখা আছে চাই ল'বা ভালকে তাৰপিছত ছাত্ৰ ছাত্ৰীসকল আমি আগবাঢ়িছো কোৱেশ্চন নম্বৰ 8 লে তো কোৱেশ্চন নম্বৰ 8 ত দিয়া হৈছে ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য লিখা ৰাইট টু অবজেক্টিভছ অফ ইউএনও তাৰপিছত ছাত্ৰ ছাত্ৰীসকল দিয়া আছে 9 নম্বৰ প্ৰশ্নটো তো 9 নম্বৰত দিয়া হৈছে স্বদেশী আন্দোলনৰ সময়ত ভাৰতীয় নাৰীৰ আন্দোলন প্ৰৱণতা গঢ়ি উঠাত দুটা ঘটনাই প্ৰভাৱ পেলাইছিল ঘটনা দুটা লিখা তো চাই ল'বা ভালকে বহুত ইম্পৰ্টেন্ট হয় তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 10 নম্বৰত দিয়া হৈছে কেনেকুৱা পৰিস্থিতিত ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল তাৰপিছত নেক্সট 11 নম্বৰত দিয়া হৈছে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা কিয় কেন্দ্ৰীভূত যুক্তৰাষ্ট্ৰ বুলি অভিহিত কৰা হয় তাৰপিছত ছাত্ৰ ছাত্ৰীসকল নেক্সট কোৱেশ্চন নম্বৰ 12 আছে কোৱেশ্চন নম্বৰ 12 ত দিয়া হৈছে নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদৰ পাৰ্থক্য উদাহৰণৰ সৈতে লিখা তো বহুত বেছি ইম্পৰ্টেন্ট হয় তোমালোকে ভালকে চাবা 13 নম্বৰত দিয়া হৈছে ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ প্ৰধান কথিত ভাষা দুটা কি কি তাৰপিছত নেক্সট 14 নম্বৰত দিয়া হৈছে মংগোলিয়া জনগোষ্ঠীৰ প্ৰধান দুটা জনজাতিৰ নাম লিখা 15 নম্বৰত দিয়া হৈছে এছিয়া মহাদেশৰ দুখন উত্তৰ দিশলৈ বৈ যোৱা নদীৰ নাম লিখা 16ত দিয়া হৈছে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তি ভাঙি চিঙি চুৰমাৰ কৰিব গতিকে বংগৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ একতা ভাঙি দিয়া সাম্প্ৰদায়িক মনোভাৱ বিস্তাৰ ঘটোৱাৰ বাবে ব্ৰিটিছে লোৱা দুটা কাৰ্যপন্থা উল্লেখ কৰা তো ছাত্ৰ ছাত্ৰীসকল ইংলিছতো ইয়াতে লিখা আছে তোমালোকে ভালকে চাবা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 70 নম্বৰত দিয়া হৈছে পুনৰাৱৰ্তন পদ্ধতিৰে কিদৰে সম্পদ সংৰক্ষণ কৰিব পাৰি লিখা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিওটো যদি ক্লিয়াৰ হোৱা নাই তেন্তে তোমালোকে কোৱালিটি ইনক্ৰিজ কৰি ল'বা তেতিয়া ধুনীয়াকে ক্লিয়াৰলি দেখা পাবা তাৰপিছত 18 নম্বৰত দিয়া আছে অসমৰ মীন উদ্যোগ খণ্ডই ৰাজ্যখনৰ গৰুৱা উৎপাদন বিহে অৰিহণা যোগাব পৰা নাই ইয়াৰ দুটা কাৰণ উল্লেখ কৰা 19 নম্বৰত দিয়া হৈছে প্ৰাকৃতিক সম্পদৰাজিৰ জদে মদে ব্যৱহাৰৰ ফলত উদ্ভৱ হোৱা দুটা সমস্যাৰ বিষয়ে লিখা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 20 নম্বৰত দিয়া হৈছে ধৰ্ম নিৰপেক্ষতা কি ধৰ্ম নিৰপেক্ষতা কিয় ভাৰতীয় গণতন্ত্ৰৰ মৌলিক স্তম্ভ বুলি গণ্য কৰা হয় তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 21ত দিয়া হৈছে ভাৰতবৰ্ষ বৰ্তমান পৃথিৱীৰ চতুৰ্থ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ সত্ত্বেও অৰ্থনৈতিক উন্নয়ন হৈছে বুলি একেবাৰে ক'ব নোৱাৰি কিয় তো এটো বুজাই লিখিব লাগিব তো তোমালোকে ভালকে চাবা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 22 নম্বৰত দিয়া হৈছে ভাৰতৰ সংস্কৃতিত অনৈক্যৰ মাজত ঐক্য সৃষ্টিকাৰী দুটা কাৰক লিখা 23 নম্বৰত দিয়া হৈছে অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয়ৰ কোনখন আৰু এই চিকিৎসা মহাবিদ্যালয়খন কেতিয়া স্থাপন হৈছিল তো এনেকা নিচিনা প্ৰশ্ন 2 মাৰ্কছৰ কাৰণে তোমালোকক দিবই তাৰপিছত 24ত দিয়া হৈছে সকলো সম্পত্তিয়েই সম্পদ কিন্তু সকলো সম্পদ সম্পত্তি নহয় উদাহৰণ সহ ব্যাখ্যা কৰা 25ত দিয়া হৈছে ভাৰত ত্যাগ আন্দোলনক কিয় আগষ্ট বিপ্লৱ বুলি জনা যায় তাৰপিছত 26 নম্বৰত দিয়া হৈছে অসমত পালন কৰা বিহুৰ সমধৰ্মী দুটা উৎসৱৰ নাম লিখা তাৰপিছত নেক্সট 27 নম্বৰত দিয়া হৈছে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় চৰকাৰক ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ বুলি কিয় কোৱা হৈছে তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 28 নম্বৰত দিয়া হৈছে কানিংহাম সাৰ্কুলাৰৰ প্ৰধান বিষয়বস্তু কি এটো তোমালোকৰ 2 মাৰ্কছৰ কাৰণে আহিব ভালকে চাবা তাৰপিছত 29 নম্বৰত দিয়া হৈছে অসমৰ ইতিহাসত ফুলুগুৰি দাৱা গুৰুত্বপূৰ্ণ হোৱাৰ কাৰণ কি তাৰপিছত 30 নম্বৰত দিয়া হৈছে সদৌ অসম আহোম এছ'চিয়েশ্যন গঠন কৰাৰ মুখ্য উদ্দেশ্য কি আছিল তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 31 নম্বৰত দিয়া হৈছে ওচেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশৰ দুটা পাৰ্থক্য লিখা 32 নম্বৰত দিয়া হৈছে অসমৰ আভ্যন্তৰীণ জল পৰিবহনৰ দুটা সুবিধা লিখা 33 নম্বৰত দিয়া হৈছে মুদ্ৰাৰ তাৰল্য মানে কি 34ত দিয়া হৈছে স্বদেশী আন্দোলন কেৱল ব্ৰিটিছ সামগ্ৰী বৰ্জন কৰাই নহয় এই কথাটো দুটা যুক্তিৰে ব্যাখ্যা কৰা তাৰপিছত 35ত দিয়া হৈছে ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল নেক্সট দিয়া হৈছে 36 নম্বৰত সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা 37ত দিয়া হৈছে গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰে লিখা 38ত দিয়া হৈছে ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেন্সিৰ নাম লিখা তো ছাত্ৰ ছাত্ৰীসকল এই 38টা কোৱেশ্চন আছিলে তোমালোকৰ 2 মাৰ্কছৰ কাৰণে আৰু এই 38টা কোৱেশ্চনৰ পৰা তোমালোকে 6টা কোৱেশ্চন 100% কমন পাই যাবা আৰু এই 6টা কোৱেশ্চনত তোমালোকে 12 মাৰ্কছ পাবা ইয়াৰ পৰা তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে একদম টেনচন নলবা এখিনি ভালকে চাবা ইয়াৰ পৰা তোমালোকে সেম টু সেম প্ৰশ্ন
কমন পাই যাবা তো ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমি আগবাঢ়িছো 3 নম্বৰীয়া প্ৰশ্ন তো ইয়াতে 3 নম্বৰীয়া প্ৰশ্ন যিখিনি দিম ইয়াতে তোমালোকে ভালকে ইয়াতে যিখিনি 3 নম্বৰীয়া প্ৰশ্ন দিম গোটেইখিনি ভালকে চালে ইয়াৰে 4টা তোমালোকে প্ৰশ্ন কমন পাই যাবা তো ইয়াতে প্ৰথম প্ৰশ্নটো দিয়া হৈছে স্বদেশী আন্দোলনৰ যিকোনো 3টা অৱদানৰ বিষয়ে সংক্ষেপে আলোচনা কৰা তো ইংলিছতো দিয়া আছে ভালকে চাবা 2 নম্বৰত দিয়া হৈছে নীতি আয়োগৰ বিষয়ে এটি টুকা লিখা 3 নম্বৰত দিয়া হৈছে এটা জাতি অথবা সমাজ এখনৰ স্বাভাৱিক ৰূপ ৰং হুক ঢুক শ্ৰম বিনোদন আদি লোক সংস্কৃতিৰ দ্বাৰা কিদৰে প্ৰতিফলিত হয় তাৰপিছত 4 নম্বৰত দিয়া হৈছে বিশ্ব শান্তিত ৰাষ্ট্ৰসংঘৰ ভূমিকা সম্পৰ্কে চমুকৈ আলোচনা কৰা তাৰপিছত আকৌ তোমালোকক এনেকা নিচিনা প্ৰশ্ন দি আকৌ দি দিব পাৰে অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবোৰৰ বিষয়ে চমুকৈ লিখা তাৰপিছত 5 নম্বৰত দিয়া হৈছে ফুলুগুৰি দাৱাৰ ফলত অসমৰ ব্ৰিটিছ চৰকাৰৰ ওপৰত কি প্ৰভাৱ পৰিল নেক্সট তোমালোকক দিয়া হৈছে 6 নম্বৰত ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ 3টা মূল কাৰণ চমুকৈ ব্যাখ্যা কৰা 7 নম্বৰত দিয়া হৈছে অসমীয়া লোক সংস্কৃতিত বিহুৰ অৱদান আলোচনা কৰা তাৰপিছত ইয়াতে তোমালোকক দি দিব পাৰে ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা তাৰপিছত নেক্সট তোমালোকক 8 নম্বৰত দিয়া হৈছে সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু গণৰাজ্য বুলিলে কি বুজা আকৌ এনেকা নিচিনা প্ৰশ্ন তোমালোকক দি দিব পাৰে ভাৰতীয় সংবিধানৰ ক্ষেত্ৰত নেহেৰুৱে আগবঢ়োৱা উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱবোৰ লিখা তাৰপিছত নেক্সট 9 নম্বৰত দিয়া হৈছে অসমত 1757 চনৰ সিপাহী বিদ্ৰোহ বিফল হোৱাৰ কাৰণ লিখা 10 নম্বৰত দিয়া হৈছে এজন ভাৰতীয় তেও বাস কৰা অংগৰাজ্যখনৰ নাগৰিক হয়নে উত্তৰৰ সপেক্ষে যুক্তি দিয়া 11 নম্বৰত দিয়া হৈছে ৰায়ত সভাৰ মুখ্য উদ্দেশ্য কেইটা কি আছিল 12ত দিয়া হৈছে 19 শতিকাত অসম সংগঠিত কৃষক বিদ্ৰোহসমূহৰ নেতৃত্ব প্ৰদান কৰিছিল ৰাইজমেল সমূহে কথাহাৰ ব্যাখ্যা কৰা তো ইংলিছতো দিয়া আছে ভালকে চাই লবা 13 নম্বৰত দিয়া হৈছে অসমত প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও পৰ্যটন উদ্যোগৰ আশানুৰূপ উন্নতি হোৱা নাই ইয়াৰ 3টা কাৰণ দৰ্শোৱা তো ইংলিছতো দিয়া আছে তোমালোকে ভালকে চাবা আকৌ 14 নম্বৰত দিয়া আছে গোলকীকৰণৰ ধাৰণাই ভাৰতীয় অৰ্থনীতিত কিদৰে পৰিৱৰ্তন আনিছে লিখা 15 নম্বৰত দিয়া হৈছে কামাখ্যা মন্দিৰেই কোৱা বা শিৱসাগৰৰ শিৱদৌল অসমৰ এই মন্দিৰসমূহ নিৰ্মাণত তোমাৰ মতে কি শৈলীৰ প্ৰভাৱ পৰিছিল শৈলীসমূহৰ 2টা বৈশিষ্ট্য লিখা তো ইম্পৰ্টেন্ট আছে এনকা নিচিনা প্ৰশ্ন দি দিব পাৰে তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 16 নম্বৰত দিয়া হৈছে উল্লেখিত চিত্ৰখনত কোনটো পাৰিবেশিক সমস্যাৰ ভৱিষ্যত পৰিণতি প্ৰকাশ কৰা হৈছে সমস্যাটো ৰোধ কৰিবৰ বাবে 2টা পৰামৰ্শ আগবঢ়োৱা তো ছাত্ৰ ছাত্ৰীসকল এনেকা তোমালোকক ডায়াগ্ৰাম থকা এটা প্ৰশ্ন আহিবই মাষ্ট বি 3 নম্বৰীয়া ইয়াতে আমি ডায়াগ্ৰামটো ড্ৰ কৰি দিয়া নাই কিন্তু তোমালোকৰ ফাইনেল পৰীক্ষাৰ প্ৰশ্ন কাকতত তেনেকে সাইডতে ডায়াগ্ৰামটো থাকিব আৰু ডায়াগ্ৰামটো সাইডতে দি দিব আৰু প্ৰশ্নটো এনেকা দিব তো তোমালোকে চাবা এনেকা এটা প্ৰশ্ন তোমালোকৰ মাষ্ট বি আহিব তাৰপিছত 17 নম্বৰত দিয়া হৈছে ৰমেন এজন কাঠ মিস্ত্ৰী প্ৰতিদিন তেও এখন হাবিৰ পৰা মূল্যৱান গছ কাটি আনি চকী মেজ তৈয়াৰ কৰি বজাৰত বেছি দামত বিক্ৰী কৰে ৰমেনৰ এই কাৰ্যৰ অৰ্থনৈতিক বৃত্তিৰ প্ৰকাৰসমূহ চিনাক্ত কৰি উদাহৰণ দিয়া তাৰপিছত এটো ইংলিছতো আছে তোমালোকে ভালকে চাই লবা প্ৰতিটো প্ৰশ্ন ইংলিছ আৰু আসামিজ দুইটা মিডিয়ামত লিখা আছে তোমালোকে ভালকে চাই লবা তাৰপিছত 18 নম্বৰত দিয়া হৈছে ব্ৰিটিছ বিৰোধী জাগৰণ বুলিলে কি বুজা অসমত এই জাগৰণ কিদৰে বিকাশ হৈছিল তোমাৰ মতামত আগবঢ়োৱা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 19 নম্বৰত দিয়া হৈছে অসমত মণিৰাম দেৱানৰ নেতৃত্বত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ উল্লেখ কৰা 20 নম্বৰত দিয়া হৈছে আহোম ৰাজত্বকালত নিৰ্মিত 3টা স্থাপত্য শিল্পকলাৰ নাম লিখা 21ত দিয়া হৈছে অসমৰ ৰেল পৰিবহণ ব্যৱস্থাৰ দায়িত্বত থকা উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত ৰেল পৰিবহণ ব্যৱস্থাৰ 2টা সুবিধা উল্লেখ কৰা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল নেক্সট 22 নম্বৰত দিয়া হৈছে অসমৰ যিকোনো 3টা সাংস্কৃতিক ঐতিহ্যৰ নাম উল্লেখ কৰা আৰু প্ৰত্যেকটোৰ বিষয়ে চমুকৈ লিখা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 28 নম্বৰত দিয়া হৈছে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বাঢ়িলে
উত্তাপ বাঢ়ে ব্যাখ্যা কৰা 24ত দিয়া হৈছে ওপৰৰ ছবিখনত কি ধৰণৰ স্থাপত্যগত শৈলী ব্যৱহৃত হৈছে সেই শৈলীৰ দুটা বৈশিষ্ট্য লিখা তো এনেকা নিচিনা প্ৰশ্নত ডায়াগ্ৰাম দিব তোমালোকৰ পৰীক্ষাত প্ৰশ্নৰ ওচৰতে ডায়াগ্ৰামটো থাকিব কিন্তু ইয়াতে মই ডায়াগ্ৰামটো ড্ৰ কৰা নাই তাৰপিছত ছাত্ৰ ছাত্ৰীসকল তোমালোকক 25 নম্বৰত দিছে গোলকীয়কৰণ বুলিলে কি বুজা ইয়াৰ দুটা গুৰুত্ব লিখা তো এনেকা নিচিনা প্ৰশ্ন আহিব তাৰপিছত 26ত দিয়া হৈছে নন্দিনী এজনী উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী তাই গুৱাহাটীৰ অনিল নগৰত বাস কৰে ছোৱালীজনী বিদ্যালয়ত উপস্থিত হওঁতে তাইৰ 1 ঘণ্টা পলম হ'ল কাৰণ এজাক বৰ ডাঙৰ বৰষুণৰ ফলত ৰাস্তাত বানপানী হৈ গ'ল এনে পৰিস্থিতিৰ বাবে কোনবোৰ কাৰক জগৰীয়া তোমাৰ মতামত আগবঢ়োৱা তো এনেকা নিচিনা প্ৰশ্ন কিন্তু দিব তোমালোকক তো তোমালোকে এনেকা নিচিনা প্ৰশ্ন মাষ্ট বি চাবা আৰু নিজৰ অপিনিয়নৰ পৰা এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগিব গতিকে তোমালোকে সোশ্যাল সায়েন্স মেইন বুক ধুনিয়াকে ৰিডিং পঢ়িবা প্ৰতিটো চেপ্টাৰ প্ৰতিটো লাইন ধুনিয়াকে ৰিডিং পঢ়িবা তেতিয়া এই প্ৰশ্নবোৰ ইজিলি লিখিব পাৰিবা তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 27 নম্বৰত দিয়া হৈছে অসমীয়া সাহিত্যৰ বিকাশত অসমীয়া ভাষা উন্নতি সাধিনী হবাৰ তিনিটা উল্লেখযোগ্য অৱদান লিখা তাৰপিছত 28 নম্বৰত দিয়া হৈছে ডিজিটেল প্লেটফৰ্ম আজিকালি বৰ জনপ্ৰিয় হৈছে এনে ডিজিটেল প্লেটফৰ্মত যিকোনো তিনিটা সুবিধা লিখা ইউপিআই ডেবিট কাৰ্ড মোবাইল বেংকিং তো এনেকা নিচিনা প্ৰশ্ন তোমালোকক দিব নিজৰ অপিনিয়নৰ পৰা আনসাৰবোৰ দিব লাগিব তাৰপিছত 29 নম্বৰত দিয়া হৈছে ছবিত দিয়া চৰাইটো চিনাক্ত কৰা আৰু এই চৰাইটো কোনখন ৰাজ্যৰ বাবে গুৰুত্বপূৰ্ণ আৰু কিয় তো এনেকা নিচিনা প্ৰশ্নত ডায়াগ্ৰামটো তোমালোকক ওচৰতে দি দিব তো বহুত ইম্পৰ্টেন্ট আছে এনেকা নিচিনা এটা প্ৰশ্ন 3 মাৰ্কছৰ কাৰণে আহিবই তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 30 নম্বৰত দিয়া হৈছে ৰিজাৰ্ভ বেংকে 2008 চনত সুদৰ হাৰ সৰ্বাধিক বৃদ্ধি কৰি 17.5% কৰিছিল এই ঘটনাৰ পিছত এবিধ মুদ্ৰাৰ সৃষ্টি হ'ল মুদ্ৰাবিধৰ নাম কি আৰু ই কেনেদৰে সৃষ্টি হ'ল তো ইম্পৰ্টেন্ট আছে এনেকা নিচিনা প্ৰশ্ন দিব 31 নম্বৰত দিয়া হৈছে কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ক্ষেত্ৰত নাবাৰ্ডে আগবঢ়োৱা কাৰ্যসমূহ কি তাৰপিছত 32 নম্বৰত দিয়া হৈছে অৰ্থনৈতিক সংস্কাৰৰ ক্ষেত্ৰত চৰকাৰে লোৱা কাৰ্যসূচীসমূহে কেনে ধৰণৰ সমস্যা সৃষ্টি কৰিছে বুলি তুমি ভাবা তাৰপিছত 33 নম্বৰ প্ৰশ্নটো দিয়া হৈছে বৰ্তমান সময়ত অসমৰ মুঠ চাহ উৎপাদন কিমান এই উদ্যোগে অসমৰ নিবনুৱা সমস্যাৰ সমাধান কিদৰে অৰিহণা যোগাইছে লিখা তাৰ পিছত ছাত্ৰ ছাত্ৰীসকল 34 নম্বৰত দিয়া হৈছে জুম খেতি কিয় পৰিৱেশ সন্মতভাৱে কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে আলোচনা কৰা তাৰপিছত 35 নম্বৰত দিয়া হৈছে বেটৌ ক্ষমতা কি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ গঠন সম্পৰ্কে আলোচনা কৰা তো ছাত্ৰ ছাত্ৰীসকল এই 35টা কোৱেশ্চন আছিল তোমালোকৰ 3 মাৰ্কছৰ কাৰণে আৰু এই 35টা কোৱেশ্চনৰ পৰা 4টা প্ৰশ্ন তোমালোকে 100% মিনিমাম 4টা প্ৰশ্ন কমন পাই যাবা ইয়াতকে বেছিও আহিব পাৰে কিন্তু মিনিমাম 4টা প্ৰশ্ন তোমালোকে 100% কমন পাবা তো ইয়াতে তোমালোকে 12 মাৰ্কছ পাই যাবা তাৰপিছত তোমালোকক কৈছিলো যে আমি 4 মাৰ্কছৰ এটা প্ৰশ্ন দিম আৰু সেই প্ৰশ্নটোই আহিব তো 4 মাৰ্কছৰ প্ৰশ্নটো হৈছে তোমালোকে প্ৰতি বছৰে সোশ্যাল সায়েন্সৰ পেপাৰখন যদি চোৱা অসমৰ মানচিত্ৰখন আঁকিবলৈ দিয়ে তো মানচিত্ৰখন তোমালোকক 4 মাৰ্কছৰ কাৰণে দিয়ে 2 মাৰ্কছৰ কাৰণে দিয়ে তোমালোকে মানচিত্ৰখন ড্ৰ কৰাৰ কাৰণে আৰু তোমালোকক দুখন ঠাইৰ নাম বহাব দিয়ে আৰু কেতিয়াবা কিন্তু 5 মাৰ্কছৰ কাৰণে দিয়ে 2 মাৰ্কছ দিয়ে ড্ৰ কৰাৰ কাৰণে তিনটা ঠাইৰ নাম বহুৱাবলৈ দিয়ে তাতে 3 মাৰ্কছ দিয়ে কিন্তু ম্যাক্সিমাম টাইমতে 4 মাৰ্কছৰ কাৰণে দিয়ে তো তোমালোকৰ মানচিত্ৰ 2026তো আহিব গতিকে তোমালোকে অসমৰ মানচিত্ৰটো কেনেকৈ ড্ৰ কৰিব লাগে ভালকে শিকি লবা আৰু তোমালোকক মানচিত্ৰত কিছুমান ঠাই বহুৱাবলৈ দিব পাৰে তো ইয়াতে আমি কিছুমান ঠাই ধুনিয়াকৈ লিখি দিছো এখিনি ভালকে কোট আছে তোমালোকে ভালকে চাই লবা আৰু এখিনিৰ ভিতৰতে তোমালোকক দুখন ঠাই বহাবলৈ দিব তো ইয়াতে প্ৰথমটো চাবা তোমালোকে বৰাক উপত্যকাৰ অন্তৰ্গত এখন জিলা তাৰপিছত আকৌ চাবা তোমালোকে এখন ৰাষ্ট্ৰীয় উদ্যান যিয়ে বাক্সা আৰু চিৰাং জিলাক সামৰি লৈছে তাৰপিছত আকৌ তোমালোকে চাবা অসমৰ হাৰ্টথ্ৰব জুবিনৰ সমাধি ক্ষেত্ৰ তো তোমালোকৰ 2026ত এইটো ঠাই দিয়াৰ 100% চান্স আছে কিয়নো তোমালোকে জানাই জুবিন গাৰ্গৰ বিষয়ে হেতু আৰু ক'ব নালাগে তো জুবিন গাৰ্গৰ সমাধিস্থলী ক'ত আছে অসমৰ মেপত সেই ঠাইডোখৰ বহুৱাবলৈ দিব পাৰে আৰু ম্যাক্সিমাম চান্স আছে দিয়াৰ তাৰপিছত আকৌ তোমালোকে চাবা ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আকৌ অসমৰ মীন মহাবিদ্যালয় ব্ৰহ্মপুত্ৰৰ এটা নদী বান্ধ আকৌ বাহ উদ্যোগ পাৰ্ক বঙাইগাঁও তেল শোধনাগাৰটো ক'ত আছে চাই ল'বা আকৌ অসম চিকিৎসা মহাবিদ্যালয় আকৌ তোমালোকে চাবা অসমৰ জৈৱ প্ৰযুক্তি পাৰ্ক মৰাপাট উদ্যোগ পাৰ্ক আকৌ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সংযোগী দলং
আকৌ এছিয়াৰ বৃহত্তম বাগিচা, সৰ্ববৃহৎ নদীদ্বীপ। তো এইকেইটা তোমালোকে ঠাই ভালকৈ চাই থবা। অসমৰ মেপখনৰ কোনখিনি জেগাত এই ঠাইকেইখন আছে ভালকৈ তোমালোকে চিহ্নিত কৰি ৰাখিবা। আৰু তোমালোকৰ মেপ অফ আছাম আহিবই, তো এইটো তোমালোকৰ 4 মাৰ্কছৰ কাৰণে আহিব। তো এটা প্ৰশ্নই এইটো ডাইৰেক্ট তোমালোকৰ কমন পৰিব। তাৰপিছত আকৌ এতিয়া তোমালোকক আমি কিছুমান প্ৰশ্ন দিম, আৰু এইখিনি প্ৰশ্ন গোটেইখিনি ভালকৈ যদি তোমালোকে চোৱা তেন্তে এইখিনিৰ পৰা তোমালোকে 4 মাৰ্কছৰ 3টা প্ৰশ্ন 100% কমন পাই যাবা, আৰু 3টা প্ৰশ্নত তোমালোকে 12 মাৰ্কছ পাবা। তো তোমালোকে ইয়াতে চাব পাৰিছা 15 নম্বৰ প্ৰশ্নটো দিয়া আছে, গোলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যা সৃষ্টি কৰিব পাৰে, নাইবা বায়ু প্ৰদূষণ ৰোধ কৰাৰ 4টা পৰামৰ্শ আগবঢ়োৱা। তো তোমালোকে ইংলিছ আছামিজ দুটা মিডিয়ামতে আছে। তো ইয়াতে 50 নম্বৰ প্ৰশ্নটো চাবা, তাৰপিছত আকৌ 51 নম্বৰ প্ৰশ্নটো চাবা, 52 নম্বৰ প্ৰশ্নটো চাবা, 53 নম্বৰ প্ৰশ্নটো চাবা, আকৌ 55 নম্বৰ প্ৰশ্নটো চাবা। মই লাইন বাই লাইন পঢ়ি নাযাওঁ, ভিডিঅ'টো বহুত লং হৈ পৰিছে ইতিমধ্যে, আৰু এনেকৈ লাইন বাই লাইন পঢ়ি গ'লে ভিডিঅ'টো আৰু বেছিকৈ লং হৈ যাব। তো তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা, নহ'লে লিখি ল'বা ভিডিঅ'টো ষ্টপ কৰি। তাৰপিছত আকৌ 59 নম্বৰ প্ৰশ্নটো চাবা, বহুত বেছি ইম্পৰ্টেণ্ট হয়। আকৌ তোমালোকে ইয়াতে দেখিব পাইছা 54 নম্বৰ প্ৰশ্নটো, 55 নম্বৰ প্ৰশ্নটো, 60 নম্বৰ প্ৰশ্নটো, আকৌ 50 নম্বৰ প্ৰশ্নটো, 57 নম্বৰ প্ৰশ্নটো, 54 নম্বৰ, 49 নম্বৰ প্ৰশ্নটো চাবা। ইয়াতে আকৌ 51 নম্বৰ প্ৰশ্নটো চাইছা, আকৌ 52, 57, আকৌ ইয়াতে 58 নম্বৰ কুৱেশ্যনটো চাবা। তাৰপিছত নেক্সট আকৌ 54 নম্বৰ প্ৰশ্ন, 55, 56, 57, আকৌ তোমালোকে 46 নম্বৰটো চাবা, আকৌ 47, এণ্ড লাষ্ট তোমালোকে 48 নম্বৰ। এই গোটেইখিনি প্ৰশ্ন তোমালোকে যদি ভালকৈ চোৱা এইখিনিৰ পৰা তোমালোকে 4 মাৰ্কছৰ 3টা প্ৰশ্ন 100% কমন পাই যাবা, আৰু ইয়াতে তোমালোকে 12 মাৰ্কছ পাবা। তো এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ মেট্ৰিক পৰীক্ষাত 5 মাৰ্কছৰ কাৰণে এটা প্ৰশ্ন আহিবই। তো ইয়াতে আমি যিখিনি প্ৰশ্ন দিম এইখিনি ভালকৈ যদি চোৱা তেন্তে তোমালোকে 5 মাৰ্কছ পাই যাবা। তো এনেকুৱা টেবুল থকা প্ৰশ্ন বিশেষকৈ তোমালোকক 5 মাৰ্কছৰ কাৰণে দিব পাৰে। তো ইয়াতে তোমালোকে 54 নম্বৰ প্ৰশ্নটো দেখিছা, এইটো তোমালোকৰ মেট্ৰিক 2025ত আহিছিলে। তো এইটো চাই থবা, বহুত ইম্পৰ্টেণ্ট আছে। তাৰপিছত আকৌ তোমালোকে ইয়াতে 49 নম্বৰ প্ৰশ্নটো দেখা পাইছা, এইটো 5 মাৰ্কছৰ প্ৰশ্ন হয়। অলৰেডি আকৌ এটা প্ৰশ্ন দিয়া আছে, তো গোটেইখিনি ভালকৈ চাবা। আৰু ইয়াতে তোমালোকে আৰু এটা 59 নম্বৰ প্ৰশ্নটো দেখিছা, তো এইটো টেবুল থকা প্ৰশ্ন ইম্পৰ্টেণ্ট আছে, তো এইটো ভালকৈ চাই থবা। আকৌ ইয়াতে আৰু এটা প্ৰশ্ন 53 নম্বৰত টেবুল থকা প্ৰশ্ন, তো এনেকুৱা নিচিনা প্ৰশ্ন তোমালোকক দিব। আকৌ তোমালোকে ইয়াতে 59 নম্বৰত দেখিছা ডায়েগ্ৰাম থকা প্ৰশ্ন, তো এনেকুৱা নিচিনা প্ৰশ্নই তোমালোকক 5 মাৰ্কছৰ কাৰণে দিব। আকৌ 56 নম্বৰ প্ৰশ্নটো, আকৌ তোমালোকে ইয়াতে অলৰেডি 56ত অলৰেডি আৰু এটা প্ৰশ্ন চাইছা, গোটেইখিনি তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেণ্ট হয়। আকৌ ইয়াতে 49 নম্বৰ প্ৰশ্ন এণ্ড লাষ্ট 50 নম্বৰ প্ৰশ্ন। তো এইখিনি প্ৰশ্ন গোটেইখিনি যদি তোমালোকে চোৱা তেন্তে 5 মাৰ্কছৰ এটা প্ৰশ্ন এই প্ৰশ্নখিনিৰ পৰাই তোমালোকে কমন পাই যাবা। তো ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে তোমালোকৰ অভাৰঅল থিয়ৰী 45 মাৰ্কছৰ 100% কমন। তো ছাত্ৰ ছাত্ৰীসকল এতিয়া আহিছে 45 মাৰ্কছৰ MCQs। তো থিয়ৰী তোমালোকক দি দিছোঁ, এতিয়া MCQsৰ কাৰণে কি কৰিবা। তো MCQs ইতিমধ্যে IH টেগ আছামৰ পৰা যোনসকলে ছ'চিয়েল ছায়েন্সৰ মষ্ট ইম্পৰ্টেণ্ট MCQs ই বুকখন লৈছা, সেই ই বুকত যিমানখিনি MCQs আছে গোটেইখিনি ভালকৈ যদি পঢ়া তাৰ পৰাই তোমালোকে 45ত 45টা MCQয়ে কমন পাই যাবা, আৰু লাইন বাই লাইন কুৱেশ্যনো মিলিব। কুৱেশ্যন পেটাৰ্ণ তেনেকৈ চেঞ্জ নহয়, আমি যেনেকৈ দিছোঁ সেই ই বুকখনত কুৱেশ্যনছবোৰ লাইন বাই লাইন মিলি যাব, আৰু 45ত 45টা MCQয়ে কমন পৰিব। তো যিসকলে লৈছা সেইসকলে সেই MCQsখিনি ভালকৈ প্ৰেক্টিছ কৰিবা, আৰু যিসকলে এতিয়ালৈকে আমাৰ MCQsখিনি লোৱা নাই তেন্তে তোমালোকে এতিয়াই আমাৰ হোৱাটছআপ নাম্বাৰ 8096691139 এই নাম্বাৰৰ হোৱাটছআপত মেছেজ দি ছ'চিয়েল ছায়েন্সৰ মষ্ট ইম্পৰ্টেণ্ট MCQs ই বুকখন লৈ ল'বা। তো ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে তোমালোকৰ ছ'চিয়েল ছায়েন্স কমন কুৱেশ্যনছ। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি ভালকৈ যদি পঢ়া 100% চিয়'ৰ তোমালোকে 85ৰ পৰা 90 তোমালোকে ইজিলি পাবা, আৰু তোমালোকে প্ৰেক্টিকেল মাৰ্কছ লৈতো একদম 90+ পাবা। গতিকে তোমালোকে একদম টেনশ্যন ল'ব নালাগে, এইখিনি ভালকৈ পঢ়ি যোৱা। তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালকৈ পঢ়া, পৰীক্ষালৈ অল দ্য বেষ্ট থাকিল। থেংক ইউ ফৰ ৱাচিং, কিপ ৱাচিং IH টেগ আছাম।